এই সময়ছোৱাত আমি দেখিছো যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা জুবিন দাক জাষ্টিস দিয়াৰ পক্ষত নাই সেইকাৰণে কৈছো সেই কথাটো যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আচলতে ন্যায় বিচাৰৰ সংগ্ৰামখনকো তেওঁ তাচ্ছিল্য কৰিলে নিজে আসল অনুৰাগী বুলি ডিমান্ড কৰিলে বাকি অসমৰ ৰাইজক তেওঁটো নকল বুলি কৈ দিলে আৰু তাৰ পাছত দেখিব এতিয়া লাহে লাহে বিভিন্ন পৰিবেশ পৰিস্থিতি তেওঁ অসমত ক্ৰিয়েট কৰিছে আৰু জুবিন দাৰ ন্যায় বিচাৰৰ যেটো সংগ্ৰাম হেতু যাতে মানুহে পাহৰি থাকে হেতুৰ বন্দবস্তত হিমন্ত বিশ্ব শৰ্মা লাগিছে দিনে ৰাতি হে কাম কৰি আছে আপুনি দেখিব হেবিলাক এতিয়া যে আপোনাৰ জুবিন দাৰ চাৰ্জশিট কোন দিনা দিব 8 তাৰিখে আকৌ কোন আহিব পোষ্ট মেলন আহিব এতিয়া জুবিন দাৰ আমি জাষ্টিস বিচাৰি থকা মানুহে গুটেই অসমৰ মানুহে গুটেই ভাৰতৰ মানুহে জানিব খুজি আছে যে জুবিন দাক কেনেকৈ হত্যা কৰা হল কিয় হত্যা কৰা হল সিঙ্গাপুৰলে কোনে নিছিলে সেই প্ৰশ্নবিলাক আমি যি সময় উত্থাপন কৰি আছিলো এই কথাবিলাক পাহৰাবৰ কাৰণে যিদিনা আসলে চাৰ্জশিট দাখিল কৰিব জুবিন দাৰ মাৰ্ডাৰ ঘটনাটো হত্যাকাণ্ডটো লৈ পুলিচে যিদিনা চাৰ্জশিট দাখিল কৰিব অসম চৰকাৰে সেইদিনা ফেষ্টিভেল পাতিব ইয়াত খানাপাৰা মিউজিক ফেষ্টিভেল মানে আপোনাৰ এই পোষ্ট মেলনক আনিছে আন্তঃৰাষ্ট্ৰীয় সিঙ্গাৰ এগৰাকী আৰু এইখিনিত বহুত কথা ক'বলগীয়া আছে দেই কি কাৰণে আসলতে কি কাৰণে পোষ্ট মেলনক 8 তাৰিখৰ দিনটোত আসলতে তেওঁক নিমন্ত্ৰণ জনোৱা হৈছে জুবিন দাৰ জাষ্টিসৰ কাৰণে আমি ৰৈ আছো 8 তাৰিখে কি হ'ব ৰিজাল্ট আমি তাৰ অপেক্ষাত আছো এতিয়া আমি তাত নাচবাক কৰিবৰ কাৰণে আমি অপেক্ষা কৰি থকা নাই কিন্তু দেই হিমন্ত বিশ্ব শৰ্মা আমি পোষ্ট মেলনৰ সংগীতানুষ্ঠান তেওঁক বিৰোধিতা কৰি কোৱা নাই এই সময় সেইটো সময় নহয় আমি এনজয় কৰা সময় নহয় কিন্তু পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবৰ কাৰণে আমি ৰেডি নহয় এতিয়া আৰু বেলেগকো আসলে জুবিন দাৰ চাৰ্জশিট দাখিল কৰিব যিদিনা কৰিব সেইদিনা বেলেগকো আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবৰ কাৰণে আমি আসলে টিকেট বিক্ৰী কৰা উচিত নহয় সেইদিনা আমি বাচ্চা আছো জুবিন দাৰ ন্যায়ৰ কথা জুবিন দাক ন্যায় লাগে আমাক সেই কথাটো আমি ৰৈ আছো সেইদিনা আমি সঁচাসঁচিকে কৈছো যে কোনো সংগীতানুষ্ঠান আমি মানে চাবৰ কাৰণে অসমবাসী ৰাইজে অপেক্ষা কৰি থকা নাই আমি এটা কথা কৈ আছো সেইটো পৰ্যায়লৈতো নগলেই চাৰ্জশিট দিব সেইদিনা সেই চাৰ্জশিটটো আমি কৈ আছো আপুনিও দেখিছে যে আমি কৈছো এইটো আধৰুৱা তদন্ত চলিছে আধৰুৱা চাৰ্জশিটে হ'ব তদন্ত যেহেতু আধৰুৱা আমি কৈ আছিলো যে জুবিন দাক সিঙ্গাপুৰলৈ নিছিলে বিজেপি চৰকাৰ তদন্তৰ আওতাত আহিলে নাই বিজেপি চৰকাৰে জুবিন দাক আপোনালোকে জানেই সেই কথাবিলাক যে সিঙ্গাপুৰত থকা আমাৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্ত হাই কমিশন অফ ইণ্ডিয়াই জুবিন দাক মাতি নিছিলে তাৰ পাছত সিঙ্গাপুৰত জুবিন দাক নিৰাপত্তা নিদিলে একাংশই আপোনাৰ ইয়ত পাৰ্টি কৰিবৰ কাৰণে সিঙ্গাপুৰত থকা একাংশ প্ৰবাসী অসমীয়াই তেওঁক লৈ গল তাতে মদে মাংসই খুৱাই মানুহজনক হত্যা কৰিলে বুলি মুখ্যমন্ত্ৰীও কৈ দিলে যে এজনে খুৱালে চাৰিজনে সহযোগ কৰিলে মানে মদ খুৱাই মাৰিলে বুলি তেওঁ যে এই বিধানসভাত যে চিঞৰি আছিলে মুখ্যমন্ত্ৰী ক'ত সাহস পাইছা তুমি মদ মাংস খুৱাই মাৰিলে বুলি ক'ত সাহস পাইছা তুমি মাতি নিবা তাত একাংশই মদে মাংসই আপোনাৰ পাৰ্টি কৰিব মদ খুৱাই মাৰি পেলাব তাৰপাছত তুমি শুই আছিলা বিজেপিৰ উচ্চায়ুক্তে পাতিছে বিজেপি চৰকাৰে জুবিন দাক মাতি নিছে তালে তাৰপাছত নিৰাপত্তা নিদিলে তাৰপাছত তেওঁ বিধানসভাত কৈ আছে অসমৰ বিধানসভাত যে নেগলিজেন্সি চূড়ান্ত নেগলিজেন্সি তেওঁ চিঞৰিছে হিমন্ত বিশ্ব শৰ্মাই তোমাৰ ওপৰত চিঞৰিব লাগে আমি তুমি নেগলিজেন্সি কিয় কৰিলা হেতুৱে হ'ব লাগিছে বিধানসভাত চৰ্চা বিৰোধীয়ে ক'ব লাগিছিল নেগলিজেন্সি হিমন্ত বিশ্ব শৰ্মা তহঁতি কিয় কৰিলি হেতু হ'ব লাগিছিল স্লোগান তাত আকৌ বেলেগৰ ওপৰত হৈ আছেগে এটো কেনেকুৱা বস্তু চলিছে অসমত চকু মুদি আছে বাকি বিধায়ক বিলাকে এই কথাটো আপোনালোকে অনুধাৱন কৰক পোষ্ট মেলন কালি যেনিবা আপুনি উদাহৰণ হিচাপে দিছো পোষ্ট মেলন আহিব আপোনাৰ 8 তাৰিখে পোষ্ট মেলন কোনে আনিছে অসম চৰকাৰে অনা অৱস্থাত পোষ্ট মেলন যদি ইয়াত মদ খাই মৰে তেতিয়া ৰেসপন্সিবল তাতে তদন্ত হ'ব না অসম চৰকাৰ হ'বনে নাই হ'ব এতিয়া আমাৰ কিন্তু চাওক এতিয়া জুবিন দাক সিঙ্গাপুৰলৈ মাতি নি হত্যা কৰি পেলালে তাৰ পাছতো যি হত্যা কৰিলে তাৰ এগেইনষ্টত আপোনাৰ এফআইআৰ ৰুজু হৈছে আমিতো দিছো আপোনাৰ ন্যায়িক আয়োগত দিছো আমি আপোনাৰ কি বুলি কয় এইটো সিঙ্গাপুৰত থকা আসাম এছ'চিয়েশ্যন ইয়ত পাৰ্টিৰ আয়োজক যিবিলাকক আসলতে ইয়াত তদন্ত কৰিছো বুলি আপোনাৰ ভিআইপি ট্ৰিটমেন্ট দি আপোনাৰ সাংবাদিকেও কোনো প্ৰশ্ন সুধিব নোৱাৰে তেওঁলোকৰ ষ্টেটমেন্ট লৈ তেওঁলোকক পঠিয়াই দিলে মুখ্যমন্ত্ৰী তেতিয়া কি কথা কৈছিলে অসমৰ ৰাইজে আমনি পালেও উপায় নাই সেই কথাটো আপোনালোকে পাহৰি থাকে ময়ে ক'ব লাগিব যে চুকা লৰা বুলি এৰি দিলে আপোনালোকে মই সেই কথাটো সদায় কওঁ বুলি গালি পাৰি থাকে মোক কিয় নকম সেই কথা অপৰাধীক চুকা হলে এৰি দিব পাৰে সেই কথাটো আপোনালোকে কিয় নহয় সবে ক'ব লাগিছিলে কথাটো আমি কোৱাৰ কাৰণে বেয়া পাই সদায় কয় বুলি কয় সদায় কম 100 বাৰ কম